হৈছে ছেকেণ্ড ৰোজা আৰু মই উঠি গ'লোঁ খানা বনাবৰ কাৰণে মানে হোৱা নাই এতিয়ালৈকে চেহেৰি বনাব উঠিছোঁ তো ভাত বহাই দিছোঁ ইফালে আৰু ফাৰ্ষ্ট ৰোজা ভালে কাটিছে আৰু দিনটো ভাল গৈছে তো আজি ছেকেণ্ড ৰোজা ভাত বনাই আছোঁ আৰু একো নবনাওঁ বাকী চব বনাই থৈ দিছোঁ মই অলৰেডি আৰু ব্লগ মানে ফাৰ্ষ্ট ৰোজাৰ ব্লগটো আপলোড দিছোঁ তো সকলোৱে চাব আৰু সেইটো ছেকেণ্ড ব্লগ হয় মানে ছেকেণ্ড ব্লগ মানে ছেকেণ্ড ৰোজাৰ ব্লগ তো আজি কি কৰোঁ সেইটো দেখাই থাকিম তো এতিয়াৰ কাৰণে বাই আৰু এইফালে তিয়ঁহ ভাজি কৰিছিলোঁ এইফালে বন্ধাকবি ভাজি আৰু মাছ বনাইছোঁ এইফালে ৰখা আছে তো আজিৰ চেহেৰিত ইমানেই তেওঁলোকৰ ৰোজা কেনেকৈ গৈ আছে মোক জনাব মোৰতো বাৰু ভালেই গৈ আছে আজি এনেই ৰাতিপুৱা অলপ গাটো বেয়া লাগি আছিলে মানে নাজানো কিয় কিন্তু বাকী আলহামদুলিল্লাহ চব ভালেই গৈছে তো বাকীকেইটা ৰোজা তাতে ৰাখিব পাৰোঁ দোৱা কৰিব চবেই আৰু আমাৰ ব্লগটো চাই থাকিব আৰু কি কৰোঁ তো সেইটো দেখাই থাকিম গোটেই দিন আৰু ইফালে কৰিছিলোঁ ইফতাৰ এতিয়া বহুতখিনি বাকী আছে মানে মইতো কৈছিলোঁ কিটচেনৰ কাম চলি আছে তো অলপ লেতেৰা হৈ আছে বাকী ঠিক হৈ যাব কেইদিনমানত পিছত আকৌ কিটচেন দেখাম কেনেকুৱা কি কৰিছোঁ আৰু সেইফালে ৱালপেপাৰ লগাম ভাবিছোঁ আৰু চাওঁ কি কৰোঁ তো কৰা হৈ আছে তো এতিয়াৰ কাৰণে পাই আৰু এইফালে মানে কি কয় ইফতাৰৰ টাইমত জিলাপি এইবোৰ আছিলে মোৰ এতিয়াহে খাব মন গৈছে এতিয়া একো খোৱা নাই ভালকৈ 2-3টা বস্তু খাই মই শুই আছিলোঁ জাষ্ট উঠিছোঁ এতিয়ালৈকে একো খোৱা নাই তো এতিয়া মোৰ জিলাপি খাব মন গৈছে এনেই মিঠাই ইমান ভাল নাপাওঁ কিন্তু খাব মন গৈছে বনাই আহিলোঁ মই আহি চুলিখিনি অলপ হেৰি কৰি ঠিক কৰিলোঁ এতিয়া খানা খাম খানা খাই নামাজ পঢ়িম নামাজ পঢ়ি তাৰপিছত শুই যাম চাওক কালি কলেজ যাব পাৰোঁ নাযাব পাৰোঁ কোনো ঠিক নাই তো বাকী চাই থাকিব ব্লগটো আৰু দিনত লগ পাই আছোঁ দিনত মানে আকৌ নামাজ পঢ়াৰ টাইমত দেখাম নামাজ পঢ়ি তাৰপিছত আকৌ দিনত কণ্টিনিউ কৰিম এইটো ব্লগ গুড মৰ্ণিং এতিয়া বাজে 11টা মই জাষ্ট টোপনিৰ পৰা উঠিছোঁ ৰাতিওতো খাই পিছত হওঁতে অলপ দেৰি হৈ যায় উঠিবৰ কাৰণে জাষ্ট উঠিলোঁ তো ভাবিলোঁ ভিডিঅ' অলপ কৰি লওঁ আৰু আজি এতিয়া কাম চাম অলপ আছে কৰিমগৈ কলেজ যোৱা নাই যাবই মন যোৱা নাই ইমান এলাহ লাগি আছে তো ভাবিলোঁ নাযাওঁ আজি তো এতিয়া 11টা বাজেই উঠিছোঁ দেৰিকৈ আৰু চেহেৰি খাইতো অলপ দেৰিয়ে হৈ যায় তো উঠিব মন নাযায় তো এতিয়া গৈ কিবা কিবি কাম কৰোঁ ঘৰটো অলপ চাফা কৰি তাৰপিছত বেলেগে কাম চাম কৰোঁ আৰু আকৌতো ইফতাৰ বনাব লাগিব তো ভিডিঅ'টো চাই থাকিব এইফালে মানুহ এজন আহিছিলে চাউল দিব লাগে তাৰপিছত চাউল দিলোঁ তাৰপিছত আকৌ এইফালে বগৰী গছত দেখাই আছিলোঁ মানে বগৰী পকি আছে তো মানে গছত লাগি আছে মোৰ খোৱাই নহয় তেনেকৈ আম্মা আনি দিয়ে কেতিয়াবা এটা দুটা খাওঁ আৰু বাকী তেনেকৈ খোৱাই নহয় বেলেগেই খাই থাকে আহি লৈ যায় ওলাইছোঁ অলপ টাউনলৈ কেইটামান বজাৰ কৰিব লাগে তো বজাৰ কৰি লৈ আহোঁ গাড়ীৰ কাৰণে ৰখি আছোঁ গাড়ী অহা নাই বাৰু
গাড়ীত উঠি মানে নগৰ পাই গ'লোঁ, এতিয়া বৰ বজাৰ গৈ আছোঁ। তাতে কেইটামান বজাৰ কৰিম। তো কি বজাৰ কৰোঁ সেইকেইটাতো চাই থাকিম। তাৰপাছত এইফালে বজাৰ আহি পালোঁৱেই মই। তাৰপিছত মেইন বজাৰটোত সোমাই আছোঁ, মানে ইয়াৰ পৰা কেইটামান বস্তু ল'ম। তেনে ইয়াত আহি সোমালোঁ। সোমাই মনত পৰিলে যে মোৰ মেহেন্দি ল'ব লাগে দুটা, মানে মেহেন্দি লগাই ভাল লাগে। তাৰপিছত আকৌ গৈ দোকানৰ পৰা দুটা মেহেন্দি লৈ ল'লোঁ। তো ইয়াৰ পৰা দুটা মেহেন্দি লৈ আকৌ বেলেগ বজাৰ কৰিব যাম। মেহেন্দি লোৱা শেষ কৰি ইয়াত আহিছোঁ চপ দুটা ল'বলৈ, মানে খোৱাৰ পিছত খাবৰ কাৰণে। তাৰপিছত মানুহ এজনক পইচা দিব লাগে, মানে বহি আছে। তো ভাবিলোঁ দি দিওঁ, মানে এনে মই ভিডিঅ' কৰি আছিলোঁ কাৰণে উঠি গ'ল। এনে ভিডিঅ' কৰি আছিলোঁ কাৰণে মানে দি দিলোঁ আৰু, নহ'লে মই নিদিওঁ, নৰ্মেলি পইচা দিওঁ যি দিওঁ সেইটো, মানে তেনেকৈ আৰু ভিডিঅ' নকৰোঁ মই। তাৰপাছত এইফালে 10 টকা এটা দি মই আকৌ গ'লোঁ, কেইটামান বজাৰ ল'ব আছিলে, মানে ঘূৰি ঘূৰি বজাৰ কৰি আছিলোঁ মই গোটেই বজাৰত। তো এইফালে গৈ আছিলোঁ, খেজুৰ ল'ব লাগে। তো এইফালে ½ কেজি খেজুৰ লৈ ল'লোঁ, মানে এইটো লাগেই। তাৰপাছত আকৌ এইফালে গৈ আছোঁ, দেন গৈ ইয়াৰ পৰা আঙুৰ, তাৰপিছত তৰমুজ এইবোৰ ল'লোঁ। আৰু ইমানেই বেছি দাম, মানে যোনটো ল'ব যাওঁ বহুত বেছি দাম, আৰু ৰমজান মাহ বুলিতো আৰু বেছি দাম বঢ়াই দিছে। তো মই বাৰু তৰমুজ নাখাওঁ, আমাৰ কাৰণে লৈ লৈছোঁ। তাৰপাছত ইয়াৰ পৰা নহৰু লৈ লৈছোঁ ½ কেজি।
হাফ কেজি মানে ইয়াৰ পৰা লৈছোঁ, তাৰপিছত আকৌ বেলেগ এটা বজাৰৰ পৰা তাৰ পৰা হাফ কেজি লৈছোঁ। তাৰপিছত মাছৰ বজাৰত গৈছোঁ, কিন্তু মাছ ভালকৈ তেনেকৈ পচন্দ হোৱা নাই কাৰণে একো লোৱা নাই। আৰু মই ডাঙৰ মাছ ল'ব লাগিছিলে, কিন্তু যি আছে ইয়াত দেখিছে ডাঙৰ মাছ চব মানে চেল হৈ গ'ল। তাৰপিছত আহি গ'লোঁ ইয়াৰ পৰা। আৰু মোৰ মাছ পচন্দ নহ'লে মই নলওঁৱেই, তো এটা মাছো পচন্দ হোৱা নাই তেনেকৈ মোৰ, সৰু সৰু মাছ চব। তাৰপিছত আহি ইয়াৰ পৰা লাও এটা লৈ লৈছোঁ। দেন ইয়াৰ পৰা চিকেন ল'ব আছিলে, 2 কেজিমান চিকেন লৈ ল'লোঁ। তো এইফালে কাটি আছিলোঁ কাৰণে মই দেখাই আছোঁ। তাৰপাছত চিকেন লোৱা হ'লেই পিঁয়াজ লৈছোঁ ইয়াৰ পৰা। তাৰপিছত ইফতাৰ কিছুমান ল'লোঁ ইয়াৰ পৰা, দালি হোটেলৰ পৰা। নগাঁৱতে হয়, নগাঁৱৰ মানুহতে চিনি পায় দালি হোটেল, তো তাৰ সন্মুখতে ইফতাৰৰ দোকান লগাইছিলে, তো তাৰ পৰা কিবা কিবি লৈ ল'লোঁ। তাৰপাছত ইয়াৰ পৰা চব লৈ আকৌ আহি গ'লোঁ ইয়াৰ পৰা কমলা এইবোৰ ল'বৰ কাৰণে, কিন্তু ইমানেই বেছি দাম আছিলে, তো একো লোৱা নাই। মানে ইয়াত বেছি দামী আছিলে, বাকী বহুত জেগাত সুধি আছোঁ তাত কম আছিলে। লৈছোঁ বাৰু বহুত কিবা কিবি। তাৰপিছত এইবোৰ লৈ ঘৰলৈ যাব। তো চব বজাৰ কৰা হ'ল, এইফালে চাব পাৰি আছে মই চব লৈ বহি আছোঁ। আৰু এইফালে মই ঘৰ পাই গ'লোঁ বাৰু, ৰেডি হৈ গ'লোঁ। এইফালে আঙুৰ আছে, চপ আছে, বুট আছে, চিঙৰা আছে, জিলাপি আছে, আৰু এইফালে আম্মা চাহ বনাইছে আম্মাৰ কাৰণে। আৰু এইফালে ৰোল অৰ্ডাৰ কৰিছিলোঁ, ঠাণ্ডা হৈ গ'ল, তো গৰম কৰি আছোঁ। আৰু তৰমুজ আছে, সেইবোৰ ফ্ৰিজত থৈ দিছে অলপ ঠাণ্ডা হ'বৰ কাৰণে। তো আজি ইফতাৰ ইমানেই, তো কেনেকুৱা লাগিছে জনাব। আৰু আছে 5-6 মিনিট পিছত আমি ইফতাৰ খুলিম। তো আজি ইমানেই ইফতাৰ আছিলে। তো এইফালে বহুত কিবা কিবি বজাৰ কৰি আহিলোঁ, এতিয়া ৰেডি কৰি আছোঁ, খাম। টাইমো হৈ গ'ল, তো ভিডিঅ'টো চাই থাকিব। তাৰপিছত এইফালে আজান দিলে, তো মই ইফতাৰ কৰি ল'লোঁ। আম্মাকো মাতি আছিলোঁ ইফতাৰ কৰিবৰ কাৰণে। আম্মা মানে চাহ লৈ আহি আছে, চাহটো মানে মেণ্ডেটৰী আৰু আম্মা খাবই। তাৰপিছত আম্মা চাহ লৈ আহি মোৰ লগতে গৈছে। আব্বা বাৰু ঘৰত নাই, সেইটো কাৰণে আব্বাক দেখুওৱা নাই। আম্মাকো কম দেখাইছোঁ, অকল মোকে দেখাই আছোঁ সেইটো কাৰণে। আৰু এইফালে যি ইফতাৰ ৰেডি কৰিছোঁ এইবোৰ খাই আছিলোঁ। ইফতাৰ কৰি বহিলোঁ, ইমান কষ্ট লাগিছে, বজাৰ কৰিলোঁ, চব কৰিলোঁ। কৰি আহিলোঁ, আহি ইফতাৰ বনোৱা আছিলে কিছুমান, আৰু কেইটামান কিনি আনিছোঁ চাইছি। তো চব মিলাই এতিয়া খালোঁ, খাই বহিছোঁ। নামাজ পঢ়িম, নামাজ পঢ়ি তাৰপিছত অলপ মানে কিবা এক্সাৰচাইজ এইবোৰ কৰিম আৰু, নহ'লে খাইকে পেটলি হৈ যাম ঘৰত। ইমানেই খানা খোৱা হৈ আছে, তো পেট ওলাই যাব, তো অলপ এক্সাৰচাইজ এইবোৰ কৰিম। তো ভিডিঅ'টো চাই থাকিব। আৰু মোৰ নতুন ব্লগটো আপলোড দিছোঁ, সেইটোও চাব। তো এতিয়াৰ কাৰণে বাই, অলপ ৰেষ্ট কৰি নামাজটো পঢ়ি লওঁ, নহ'লে নামাজ পঢ়ি পিছত ৰেষ্ট কৰিম আৰু সেনেকুৱাই আৰু। তো ভিডিঅ'টো চাই থাকিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো এটা খাম, মানে মোৰ এনেকুৱা খাব মন গৈছে, দেখাই আছোঁ। খাই আছোঁ যে ভাবিলোঁ ভিডিঅ'ত দেখাওঁ মই।
ইফতাৰ কৰি এতিয়া মোৰ পাণ খাব মন গৈছে, তো ভাবিলোঁ বনাই খাওঁ। তো আম্মাৰ পৰা গৈ এতিয়া আনি ভালকৈ বনাই খাই আছোঁ। চুপাৰিও মিঠা, ভাল লাগে মানে আমাৰ গছৰে হয়, পাণো আমাৰ গছৰে, চব আমাৰ গছৰে, তো ভালেই লাগে আৰু পূৰা মিঠা হয় চুপাৰিকেইটা, তো খাই ভাল লাগে। তো অলপ খাই লওঁ। এনেই মই ইমান নাখাওঁ, কিন্তু আজি খাব মন গৈছে, তো ভাবিলোঁ ভিডিঅ'ত দেখাওঁ মই। তো কোনে কোনে খাই মোক জনাবচোন।